57 নং গীত। হে ঈশ্বৰ মোক কৃপা কৰা, মোক কৃপা কৰা, কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে। এনেকি এই আপদবোৰ শেষ নহয় মানে মই তোমাৰ দেউকাৰ ছাঁত আশ্ৰয় লোম। আপদ বুলি কৈছে নে আপদবোৰ বুলি কৈছে? কওকচোন, কি লিখা আছে? দাউদ কোন বাৰু, ধাৰ্মিক নে অধাৰ্মিক? তেওঁ ধাৰ্মিক। বাইবেলে কৈছে ধাৰ্মিকবিলাকৰ ওপৰলৈ অনেক আপদ আহিব। অনেক আপদবোৰৰ মাজেৰে দাউদ গৈ আছে। খোৱা বোৱাৰো কোনো ঠিকনা নাছিল। ভোকত ব্যাকুল হৈ পৰিছিল। পৰিয়ালৰ পৰা দূৰ হৈ গৈছে। অনাথৰ দৰে জীৱন যাপন কৰি আছে। অৰণ্যত ঘূৰি ফুৰিছে। আপদবোৰে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। তেনেকুৱা সময়ত দাউদে এই গীতটো গাইছে। প্ৰভু, এটা আপদ নহয়, কেইবাটাও আপদ। কিমানবোৰ যে কষ্ট, কিমানবোৰ যে ক্লেশ। এই সকলোবোৰৰ মাজত যদি মই ক'ৰবাত আশ্ৰয় ল'ব পাৰোঁ তেন্তে সেয়া আপোনাৰ দেউকাৰ ছাঁতহে আছে প্ৰভু। আপোনাৰ দেউকাৰ তলত মোক লুকুৱাই ৰাখক প্ৰভু। কোনোবা আছে নেকি আজি আমাৰ মাজত? মোক সেই ব্যক্তিজনে কষ্ট দি আছে। মোৰ জীৱনটো সেই ব্যক্তিজনে নৰক যেন কৰি পেলাইছে। মই চাকৰি কৰা স্থানত মোৰ সহযোগীয়ে মোৰ বিৰুদ্ধে আঁচনি কৰি আছে। মোৰ শান্তি মোৰ পৰা কাঢ়ি লৈছে। আপুনি একো ভুল কৰা নাই। আপুনি নিৰ্দোষী। আপুনি তেওঁলোকৰ বাবে ভালহে কৰিছে। তেওঁলোকক সদায় সহায় কৰিছে। সহায় কৰোঁতা, সহযোগ কৰোঁতা আপোনাকেই তেওঁ লক্ষ্য কৰি লৈছে। অমংগল সাধিব বিচাৰিছে। দাউদৰ জীৱনলৈ চাওকচোন। তেওঁ ভালহে কৰিছিল, মংগলহে কৰিছিল। কিন্তু চাওকচোন আজি তেওঁৰ সৈতে কি হৈ আছে? অমংগল। মৃত্যুৱে তেওঁৰ পাছ লৈছে। তেনেকুৱা সময়ত আমি কি কৰিব লাগে? আপদবোৰ যেতিয়া আমাৰ আগত আছে, আপদবোৰে যেতিয়া আমাক ঘেৰি ধৰে, আমি কি কৰিব লাগে? ঈশ্বৰৰ আগত নিবেদন কৰিব লাগে। দাউদে তাকেই কৰিছে। প্ৰতিদিনে তেওঁ প্ৰাৰ্থনা কৰে। প্ৰতিদিনে ঈশ্বৰৰ স্তুতি কৰে। প্ৰতিদিনে তেওঁৰ প্ৰতিফল দেখা পায়। এই তিনিটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰতিদিনে। সৰ্বপ্ৰথমে 57-8 নম্বৰ পদ। হে মোৰ হৃদয়, সাৰ পোৱা, হে নেবল আৰু বিনা সাৰ পোৱা। মই প্ৰভাতক জগাম। প্ৰভাত হোৱাৰ লগে লগেই মই সাৰ পাই উঠিম। দাউদৰ এটা বৰ ভাল অভ্যাস আছিল। তেওঁ ৰাতিপুৱা সোনকালে উঠিছিল। বাক্যত আপুনি দেখিব ঈশ্বৰে যিসকল লোকক অদ্ভুতভাৱে ব্যৱহাৰ কৰিছে তেওঁলোকৰ সকলোতে এই অভ্যাস আছিল। তেওঁলোকে ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস আছিল। যাত্ৰা পুস্তক 8 অধ্যায়ৰ 20 নম্বৰ পদ। পাছে জিহুৱাই মুচিক ক'লে, তুমি দুপৰীয়া উঠি গৈ। বাইবেলত এইদৰে লিখা আছেনে? বাইবেলত কি লিখা আছে? ডাঙৰকৈ কওকচোন। আৰু ডাঙৰকৈ। কেতিয়া উঠিবলৈ কৈছে? আৰু আমি কেতিয়া উঠোঁ? তেন্তে এই মুচি কোন? এজন নেতা। এই আব্ৰাহাম কোন হয়? বিশ্বাসীসকলৰ পিতৃ। সকলো জাতিৰ কাৰণে আশীৰ্বাদৰ মূল। ৰাতিপুৱাই সোনকালে উঠে। ইছৰাইলৰ নেতা মুচিক ঈশ্বৰে কৈছিল, তুমি ৰাতিপুৱাতে উঠি গৈ আপোনালোকৰ মাজৰ কোনোবাই নেতা হ'ব বিচাৰে নেকি? বহুতো লোকৰ নেতা হ'বলৈ ইচ্ছা আছে নেকি? আপুনি আনৰ পথ প্ৰদৰ্শক হ'ব বিচাৰিছে নেকি? বিচাৰিছে যদি হাত দাঙি দেখুৱাওকচোন। কি কৰিব লাগিব কওক? আপুনিয়ে কওক। কিয় কোনেও একো কোৱা নাই? মুখৰ মাত ওলোৱা নাই নেকি? ডাঙৰকৈ কওকচোন। ৰাতিপুৱাই উঠিব লাগিব। মুচি, তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌনৰ আগত থিয় হ'বা। ৰাতিপুৱাই উঠিব লাগে। ইয়ুব পুস্তকৰ 1 অধ্যায় 5 নম্বৰ পদ। পাছে তেওঁবিলাকৰ ভোজৰ দিন উকলি গ'লে ইয়ুবে মানুহ পঠাই তেওঁবিলাকক পবিত্ৰ কৰায় আৰু ৰাতিপুৱাতে উঠি
তেওঁবিলাকৰ সকলোৰে সংখ্যা অনুসাৰে হোম বলি দিয়ে। কাৰণ ইয়োবে কয়, কিজানি মোৰ পোহঁতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে। ইয়োবে সদায় এইদৰে কৰে। এজন দেউতাকৰ দায়িত্ব কি বাৰু? ইয়োবে আমাক দেখুৱাইছে ৰাতিপুৱাতে উঠি, দোকমোকালিতে উঠি, ৰাতিপুৱা সময়তেই তেওঁ উঠে আৰু ঈশ্বৰৰ আগত নিজৰ সন্তানসকলৰ কাৰণে হোম বলি দিয়ে। ঈশ্বৰৰ সৈতে সময় কটাই। যিমান পিতৃ আৰু মাতৃ ইয়াত আছে, আমি সকলোৱে এইদৰে কৰিব লাগে। আমাৰ সন্তানসকলৰ কাৰণে, তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে ঈশ্বৰৰ আগত অতি উৎসাহেৰে সৈতে, আন্তৰিক উদগনিৰে সৈতে এটা সুন্দৰ জীৱন যাপন কৰিবৰ বাবে, এটা সাক্ষ্যপূৰ্ণ জীৱন যাপন কৰিবৰ বাবে ৰাতিপুৱাই উঠি প্ৰাৰ্থনা প্ৰতিদিনে আমি কৰিব লাগে। আচলতে ইয়োবনো কোন? আহক বাক্যৰ পৰা আমি চাওঁ। 1ম অধ্যায় 1ম পদ। উচ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। আপুনি দুষ্টতাৰ পৰা আঁতৰি থাকিব বিচাৰেনে? আপুনি সিদ্ধতাৰে চলিব বিচাৰেনে? আপুনি ধাৰ্মিক জীৱন যাপন কৰিব বিচাৰেনে? সিদ্ধতাৰে চলোতা, দুষ্টতাৰ পৰা আঁতৰি থাকোতা, ধাৰ্মিকতাৰে জীৱন যাপন কৰা ব্যক্তিসকলৰ লক্ষণ কেনেকুৱা? ৰাতিপুৱা সোনকালে উঠে। আব্ৰাহাম ৰাতিপুৱাই সোনকালে উঠিল আৰু ঈশ্বৰে কোৱা মতে কৰিলে। মুচিয়ে ৰাতিপুৱাই উঠিল, ঈশ্বৰে যি ক'লে কৰিলে। ইয়োবো ৰাতিপুৱাই উঠিল, ঈশ্বৰে যি ক'লে কৰিলে। পেৰেণ্টছসকল, ৰাতিপুৱাই আপুনি সোনকালে উঠি সন্তানসকলৰ কাৰণে প্ৰাৰ্থনা কৰাটো আশীৰ্বাদৰ কাৰণ হ'ব। বিলাপ 2 অধ্যায়ৰ 18 পদৰ পৰা। এই পদটো চাওকচোন। এই কথা কাৰ বিষয়ে লিখা হৈছে? মন দি চাব। হে চিয়ন জীয়াৰীৰ গড়, দিনে ৰাতিয়ে চকুলো নূৰ নিচিনাকৈ বৈ থাকক। তুমি নিজকে অলপো বিশ্ৰাম নিদিবা, তোমাৰ চকুৰ মণি শান্ত হ'বলৈ নিদিবা। উঠা। প্ৰত্যেক প্ৰহৰৰ আৰম্ভতে ৰাতি চিঞৰি কান্দা। তেন্তে এই পদটোৱে আমাক কি ক'ব খুজিছে? চিঞৰিবলৈ কৈছে, অৰ্থাৎ প্ৰাৰ্থনা কৰিবলৈ কৈছে। আৰু প্ৰাৰ্থনা আমি কাৰ কাৰণে কৰিব লাগে? আহক চাওঁ। প্ৰভুৰ আগত। প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালা। তোমাৰ যি শিশুবিলাক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্ছিত হৈছে, তেওঁবিলাকৰ প্ৰাণ ৰক্ষাৰ অৰ্থে তেওঁৰ ফালে হাত তোলা। হে মাতৃসকল, বাক্যই কৈছে আপোনাৰ সন্তানৰ বাবে ৰাতি উঠি প্ৰভুৰ আগত চিঞৰক। হে পিতৃসকল, নিজৰ সন্তানসকলৰ কাৰণে ৰাতি উঠি চিঞৰা, প্ৰাৰ্থনা কৰাটো আশীৰ্বাদৰ কথা। মাৰ্কে লিখা শুভবাৰ্তাৰ 1 অধ্যায়ৰ 35 পদ। পাছে অতি ৰাতিপুৱাতে আন্ধাৰ থাকোঁতেই তেওঁ উঠি বাহিৰ ওলাই নিৰ্জন ঠাইলৈ আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে। কাৰ বিষয়ে ইয়াত কৈছে? যীশুখ্ৰীষ্টৰ বিষয়ে কৈছে। যীশুৱে কেতিয়া প্ৰাৰ্থনা কৰিছিল? যেতিয়া সমস্যা আহিছিল তেতিয়ানে? সমস্যা অহাৰ কাৰণেহে নেকি? দুখ অহাৰ কাৰণেহে নেকি? হস্পিটালত গৈ টেষ্ট কৰিব লাগে সেইকাৰণে নেকি? ইণ্টাৰভিউ আছে কাৰণে নেকি? ভিজা ইণ্টাৰভিউ আছে কাৰণে নেকি? এনেকুৱা পৰিস্থিতি আহিলে আমাৰ মাজৰ বহুতেই ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰে। সমস্যা আহিলে, কষ্ট আহিলে বহুতো লোকে ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰে। কিন্তু প্ৰভু যীশুখ্ৰীষ্টে প্ৰতিদিনে ৰাতিপুৱাই আন্ধাৰ থাকোঁতেই সোনকালে উঠি প্ৰাৰ্থনা কৰিছিল। এয়া তেওঁৰ অভ্যাস আছিল, তাক তেওঁ স্বভাৱ কৰি ল'লে। যদি সাক্ষাৎ ঈশ্বৰৰ পুত্ৰই ৰাতিপুৱাই উঠি প্ৰাৰ্থনা কৰিছিল, তেন্তে আমাৰ মাজৰ প্ৰত্যেকে যে কিমান অধিক প্ৰাৰ্থনা কৰিব লাগে। দাউদে কৈছে, মই ৰাতিপুৱাই সোনকালে উঠি প্ৰাৰ্থনা কৰোঁ। চাওকচোন 57 নং গীতত, প্ৰভাত হোৱাৰ লগে লগেই মই সাৰ পাই উঠিম। ধাৰ্মিক ইয়োব ৰাতিপুৱা সোনকালে উঠিছিল। নেতা মুচি ৰাতিপুৱা সোনকালে উঠে। বিশ্বাসীসকলৰ পিতৃ আব্ৰাহাম ৰাতিপুৱা সোনকালে উঠে। জগতৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্ট ৰাতিপুৱা সোনকালে উঠে। আমাৰ অৱস্থা কেনেকুৱা? 8 পদটো চাওক। হে মোৰ হৃদয়, সাৰ পোৱা। হে নেবল আৰু বিনা, সাৰ পোৱা। মই
প্ৰভাতক জগাম। গতিকে এই সকলোৱে ৰাতিপুৱাই সোনকালে উঠি কি কৰিছিল? প্ৰাৰ্থনা কৰিছিল। গতিকে ৰাতিপুৱা সোনকালে উঠি প্ৰভাত হোৱাৰ লগে লগে উঠি প্ৰাৰ্থনা কৰাটো ডায়ুদৰ অভ্যাস আছিল। দুপৰীয়া প্ৰাৰ্থনা কৰাটো ডায়ুদৰ অভ্যাস আছিল। আৰু সন্ধ্যা প্ৰাৰ্থনা কৰাটো ডায়ুদৰ অভ্যাস আছিল। প্ৰতিদিনে 3 বাৰকৈ প্ৰাৰ্থনা কৰাটো ডায়ুদৰ অভ্যাস আছিল। তেনেকৈয়ে দানিয়েলৰো অভ্যাস আছিল। যিহুদীসকলেও 3 বাৰ প্ৰাৰ্থনা কৰে। মনত আছেনে? পাচনি কৰ্মৰ 3 অধ্যায়ত আৰম্ভণিৰ কেইটামান পদত আমি পাইছোঁ, দুপৰীয়া সময়ত প্ৰাৰ্থনা কৰিবৰ বাবে পিতৰ আৰু জোহন কলৈ গৈছিল? সুন্দৰ নামৰ ধৰ্মধামলৈ গৈছিল। প্ৰাৰ্থনা কৰিবলৈ দুপৰীয়া গৈছিল। ৰাতিপুৱা প্ৰাৰ্থনা কৰাটো, দুপৰীয়া প্ৰাৰ্থনা কৰাটো, সন্ধিয়া প্ৰাৰ্থনা কৰাটো যিহুদীসকলৰ এটা অভ্যাস আছিল। আমাৰ মাজৰ বহুতো লোকৰ এনে অভ্যাস আছে যে আমি দিনত এবাৰো প্ৰাৰ্থনা নকৰোঁ। এবাৰো আমি আঁঠু ল'ব নোৱাৰোঁ। এয়া হৈছে আমাৰ আত্মিকতা। দিনৰ সময়ত আপুনি চাকৰিৰ স্থানত থাকে কাৰণে আপুনি প্ৰাৰ্থনা কৰিব নোৱাৰে। কিন্তু ৰাতিপুৱাই শুই উঠাৰ পাছত আৰু ৰাতি শুবলৈ যোৱাৰ আগতে প্ৰতিখন ঘৰত, প্ৰতিটো পৰিয়ালত, প্ৰতিজন পিতৃ মাতৃ সন্তান সকলোৰে এই অভ্যাস থাকিব লাগে। সেয়া পৰিয়ালৰ কাৰণে আশীৰ্বাদৰ কথা। সন্তানৰ ভৱিষ্যতৰ বাবে আশীৰ্বাদ। সমস্যাৰ দ্বাৰা, কষ্টৰ দ্বাৰা, পৰীক্ষাৰ দ্বাৰা, ক্লেশৰ দ্বাৰা, বেমাৰ আজাৰৰ দ্বাৰা শয়তান কি ৰূপত আহিব আমি নাজানো। যদি আমি তাৰ পৰা ৰক্ষা পাব বিচাৰোঁ আৰু সন্তানক ৰক্ষা কৰিব বিচাৰোঁ, তেন্তে তাৰ কেৱল এটাই উপায় আছে আৰু সেয়া হৈছে প্ৰাৰ্থনা। ডায়ুদে তাকেই কৰিছে। ৰাতিপুৱাই সোনকালে উঠি প্ৰাৰ্থনা কৰি আছে। প্ৰতিদিনে প্ৰাৰ্থনা কৰাটো ডায়ুদৰ স্বভাৱ আছিল। চাওকচোন 7 নম্বৰ পদত ডায়ুদে কি বুলি কৈছে? হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ'ল। মোৰ মন সুস্থিৰ হ'ল। কিয় ডায়ুদৰ মন সুস্থিৰ হ'ল? ইমান কষ্ট সমস্যাৰ মাজতো তেওঁ প্ৰাৰ্থনা কৰি আছিল যে সেইকাৰণে। প্ৰাৰ্থনাই ডায়ুদক সাহস দিছিল। ক্লেশৰ মাজতো, উপদ্ৰৱী লোকসকলৰ মাজতো ডায়ুদ সুস্থিৰ হৈ থাকিব পাৰিছিল। কিয়? কাৰণ তেওঁ প্ৰাৰ্থনা কৰিছিল। প্ৰাৰ্থনাই আপোনাক সুস্থিৰতা দিয়ে। প্ৰাৰ্থনাশীল জীৱনে আপোনাক ঈশ্বৰত নিৰ্ভৰশীল হৈ থাকিবলৈ শিকায়। প্ৰাৰ্থনাশীল জীৱনে ঈশ্বৰৰ সান্নিধ্যলৈ আপোনাক আৰু অধিক ওচৰ চপাই আনে। আপুনি যেতিয়া আঁঠু লৈ প্ৰাৰ্থনা কৰে, আপুনি নজনাকৈয়ে আপোনাৰ ভিতৰত ধৈৰ্য উৎপন্ন হয়। বিশ্বাস দৃঢ় হৈ উঠে, ধৈৰ্য বৃদ্ধি হয়। চাৰিওফালৰ পৰিৱেশ সলনি হৈ যায়। আজি বহুতো লোকৰ জীৱনত শান্তি নাই, সমাধান নাই, স্থিৰতা নাই। প্ৰধান কাৰণ কি জানেনে? প্ৰাৰ্থনাহীনতা। সৰু সৰু কথাতেই ভয় খোৱাৰ কাৰণ কি জানেনে? সৰু সৰু কথাতেই বিচলিত হৈ পৰাৰ কাৰণ কি জানেনে? প্ৰতিটো কথাতেই হেঁচাৰ অনুভৱ কৰাৰ কাৰণ কি জানেনে? সৰু সৰু কথাতেই টেনচনত পৰাৰ কাৰণ কি জানেনে? প্ৰাৰ্থনাহীনতা। যেনেকৈ এটা মাছৰ কাৰণে কাঁইটৰ বৰ প্ৰয়োজন, মানুহ থিয় হৈ থাকিবৰ বাবে যেনেকৈ ৰাজহাড়ৰ প্ৰয়োজন আছে, তেনেকৈ আত্মিক জীৱনৰ ৰাজহাড় হৈছে প্ৰাৰ্থনা। প্ৰাৰ্থনা নকৰাকৈ কল্পনা কৰি চাওকচোন, কোনো ৰাজহাড় নোহোৱাকৈ থিয় হোৱাটো সম্ভৱনে? প্ৰাৰ্থনা যদি দুৰ্বল, তেন্তে আত্মিক জীৱনত থিয় হৈ থকাটো সম্ভৱ নহয়। নিজৰ প্ৰাৰ্থনাৰ জীৱনটো আমি দৃঢ় কৰোঁ হওক। প্ৰতিদিনে প্ৰাৰ্থনা কৰিছিল, সেইকাৰণে সমস্যা, কষ্ট, ক্লেশৰ মাজতো ক'ব পাৰিছিল, মোৰ মন সুস্থিৰ হ'ল বুলি। কিয়? কাৰণ তেওঁ জানিছিল, তেওঁ প্ৰতিদিনে প্ৰাৰ্থনাত ঈশ্বৰৰ সৈতে লগ হয়। প্ৰতিদিনে প্ৰাৰ্থনাত সৰ্বশক্তিমান ঈশ্বৰৰ সৈতে লগ হোৱাটো কিমান যে আশীৰ্বাদৰ কথা, কিমান যে অদ্ভুত কথা। কিছুমানে ক'ৰ পৰা আহিলা ভাই বুলি সুধিলে MLAক লগ ধৰি আহিলোঁ বুলি কয়, বৰ গৰ্ব কৰি কয়। ক'ৰ পৰা আহিছে? MPক লগ ধৰি আহিলোঁ, বৰ গৰ্বেৰে কয়। ক'ৰ পৰা আহিছে? কালেক্টৰক লগ ধৰি আহিলোঁ। আৰে, কালেক্টৰক লগ ধৰি আহিছা? হয়, কালেক্টৰক মই জানো, বৰ গৰ্বেৰে কয়। SPক লগ ধৰি আহিলোঁ, বৰ গৰ্বেৰে কয়। অলপ কল্পনা কৰকচোন, যদি আমি কওঁ মই সৰ্বশক্তিমান ঈশ্বৰক লগ ধৰি আহিছোঁ, সেয়া কিমান যে সুন্দৰ কথা। ক'ৰ পৰা আহি আছে? ঈশ্বৰক লগ ধৰি আহিছোঁ। কি? হয়, ঈশ্বৰক লগ ধৰি আহিছোঁ। প্ৰিয় ভাই ভনীসকল, সৰ্বশক্তিমান ঈশ্বৰক লগ কৰাৰ সুযোগ আমাৰ মাজৰ প্ৰত্যেককে ঈশ্বৰে দিছে। এদিন চাৰ্লছ স্পাৰ্জনে
প্ৰাৰ্থনা কৰি আছিল। তেওঁক লগ ধৰিবলৈ এজন সেৱক আহিছিল আৰু চাৰ্লছ স্পাৰ্জনৰ এছিষ্টেণ্টক তেওঁ কয়, গৈ চাৰ্লছ স্পাৰ্জনক কোৱা মই আহিছোঁ। এছিষ্টেণ্টে সুধিলে, ঠিক আছে মই গৈ কওঁ বাৰু, কিন্তু আপুনি কোন হয়? তুমি গৈ কোৱা, ঈশ্বৰৰ সেৱক। কোন? ঈশ্বৰৰ সেৱক। গৈ চাৰ্লছ স্পাৰ্জনক কোৱা। ঠিক আছে মই কৈ দিম বাৰু, কিন্তু তেওঁৰ কোঠাত খিলি লগোৱা আছে। অনুমতি অবিহনে মই খিলিটো খুলিব নোৱাৰোঁ। কি তুমি একো বুজি পোৱা নাই? মই কোন তুমি নাজানা? মই ঈশ্বৰৰ এজন সেৱক। ঈশ্বৰৰ এজন সেৱক আহিছে বুলি গৈ কোৱা। এছিষ্টেণ্টজন দুৱাৰৰ ওচৰলৈ গ'ল। লাহেকৈ দুৱাৰখন খুলি চাবলৈ চেষ্টা কৰে। চাৰ্লছ স্পাৰ্জনে আঁঠু লৈ প্ৰাৰ্থনা কৰি আছিল। কি ক'ম এতিয়া? কেনেকৈ কওঁ নে নকওঁ? পাষ্টাৰ চাহাব। চাৰ্লছ স্পাৰ্জনে চালে। কি হ'ল? মই ঈশ্বৰৰ এজন সেৱক আহিছোঁ। চাৰ্লছ স্পাৰ্জনক গৈ কোৱা ঈশ্বৰৰ সেৱক আহিছে। এইদৰে কোৱা এজন ব্যক্তিয়ে বাহিৰত আপোনালৈ অপেক্ষা কৰি আছে। তেন্তে তেওঁক গৈ কোৱা, মই সেই ঈশ্বৰজনৰ সৈতেই কথা পাতি আছোঁ। কি বুলি কৈছে? মই সেই ঈশ্বৰজনৰ সৈতেই কথা পাতি আছোঁ। কিমান যে ডাঙৰ কথা ঈশ্বৰৰ সৈতে কথা পতাটো, ঈশ্বৰৰ সৈতে ঘনিষ্ঠতা বঢ়োৱাটো, ঈশ্বৰৰ আগত আমাৰ সমস্যা দুখৰ কথাবোৰ ঢালি দিয়াটো, ঈশ্বৰৰ মহিমাৰ কাৰ্যবোৰৰ বিষয়ে কোৱাটো আমাৰ বাবে কিমান যে আশীৰ্বাদৰ কথা। চাৰিওফালৰ অৱস্থা অতি ভয়ানক, কিন্তু দাউদে কৈছে মোৰ মন সুস্থিৰ হ'ল। প্ৰিয় ভাই ভনীসকল, আজি আপোনাৰ সমস্যা যিয়েই নহওক, সমস্যা যিমানেই লাগিলে বিকট নহওক, বেমাৰ যিমানেই গম্ভীৰ নহওক, হয়তো আপোনাক এনে লাগিছে যে আপোনাৰ আৰ্থিক সমস্যা অতি গম্ভীৰ, বৰ প্ৰবল। সকলো সমস্যাৰ মাজতো আপুনি সুস্থিৰে থাকিব পাৰে। কিয়? কাৰণ সকলো সমস্যাৰ সমাধান কৰোঁতা ঈশ্বৰজন আমাৰ লগত আছে। সেইকাৰণে প্ৰতিটো প্ৰশ্নৰ উত্তৰ যাৰ হাতত আছে, সেই ঈশ্বৰজন আমাৰ লগত আছে যদি আমি কিয় ব্যাকুল হ'ব লাগে? আমি কিয় অস্থিৰ হ'ব লাগে? আমি কিয় হতাশ আৰু নিৰাশ হ'ব লাগে? আৰম্ভণিতে আমি দেখিলোঁ, সেই ঈশ্বৰ আপদবোৰে মোক ঘেৰি ধৰিছে। মোক কৃপা কৰক, নিজৰ দেউকাৰ ছাঁত লুকুৱাই ৰাখক। এইদৰে কোৱা দাউদে এতিয়া কি বুলি কৈছে? মোৰ মন সুস্থিৰ হ'ল। সেইকাৰণে তেওঁ কি কৰিব? প্ৰভু, মোৰ হৃদয় সুস্থিৰ হ'ল। মই গীত গাম, এনেকেই প্ৰশংসাৰ গান কৰিম। হে মোৰ হৃদয় সাৰ পোৱা, হে নেবল আৰু বিনা সাৰ পোৱা, মই প্ৰভাতক জগাম। হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। লোকসমূহৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম, কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে আৰু তোমাৰ সত্যতা আকাশলৈকে গৈ পায়। পূৰ্বে কি কৰিছিল? প্ৰাৰ্থনা কৰিছিল। এতিয়া কি কৰিছে? স্তুতি কৰি আছে। প্ৰাৰ্থনা আৰু স্তুতি যেতিয়া এই দুয়ো মিলি যায়, তেতিয়া কি হয়? ঈশ্বৰৰ মহিমা নামি আহে। 11 পদ, হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা, গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক। গৌৰৱ হওক। প্ৰাৰ্থনা কৰিছে, স্তুতি কৰিছে। পৌল আৰু চিলৰ অনুভৱ কেনেকুৱা আছিল কওক? ঈশ্বৰৰ মহিমা দেখিবলৈ পালে। সমস্যাৰ মাজত, কষ্টৰ মাজত, ক্লেশৰ মাজত, বেমাৰৰ মাজত আমি প্ৰাৰ্থনা কৰিব লাগে আৰু প্ৰাৰ্থনাৰ লগতে সুস্থিৰ মনেৰে ঈশ্বৰৰ স্তুতি আৰাধনা কৰিব লাগে। এই বিষয়ে এটা আমি গীতো লিখিছোঁ। আপোনালোকে জানে সেই গীতটো। স্তুতি কৰিম ৰাতিপুৱাই উঠি, নিজৰ ঈশ্বৰৰ স্তুতি কৰিম। এই গীতটোৰ ওপৰতেই আধাৰিত এই গীতটো। সমস্যাবোৰক দেখি তেওঁ ব্যাকুল নহয়। সমস্যা আহিল, কষ্ট আহিল, ক্লেশ আহিল, কিন্তু যিজন ঈশ্বৰে মোক ৰক্ষা কৰিব পাৰে, সেইজন ঈশ্বৰৰ আগত মোৰ সমস্যাৰ কথা ক'লোঁ। সেই ঈশ্বৰজনে মোক ধৈৰ্য দিলে, সেইকাৰণে মোৰ মন সুস্থিৰ হ'ল। যেতিয়া আপোনাৰ মন সুস্থিৰ, থৰক বৰক হোৱা নাই, তেতিয়া আপুনি কি কৰিব? স্তুতি কৰিব।
তেওঁৰ আৰাধনা কৰিব। গতিকে প্ৰাৰ্থনা কৰক। আৰু যেতিয়া তেওঁৰ স্তুতি কৰিব, তেতিয়া তেওঁৰ মহিমা নিজৰ চকুৰে দেখিব আৰু তেওঁৰ মহিমা কৰিব। সমস্যা, কষ্টৰ মাজত, আঘাতবোৰৰ মাজত, দুখৰ মাজত পৌল আৰু চিলে কি কৰিছিল? প্ৰাৰ্থনা কৰিছিল, প্ৰভুৰ স্তুতি কৰিছিল। কি দেখিছিল? ঈশ্বৰৰ মহিমা দেখিছিল। প্ৰাৰ্থনা আৰু স্তুতি মিলি মহান ঈশ্বৰৰ মহান মহিমা প্ৰস্তুত কৰে। আহক একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ স্বৰ্গীয় পিতৃ ঈশ্বৰ, মংগল কৰা দায়ুদৰ সৈতে এতিয়া অমংগল হৈ আছে। সহায় কৰা দায়ুদক এতিয়া প্ৰত্যাহ্বান জনোৱা হৈছে। তথাপি তেওঁ হাৰ মনা নাই। প্ৰতিকূল পৰিস্থিতি সত্ত্বেও দায়ুদে ভয় খোৱা নাছিল। আপোনাৰ ফালে দৌৰি আহিছিল। নিজৰ ভয় শংকাৰ কথা আপোনাৰ আগত কয়। আপুনি তেওঁক ধৈৰ্য দিলে। সাহসেৰে আগবাঢ়ি যাবলৈ আপুনি তেওঁক শক্তি দিলে। কিমান যে মহান ঈশ্বৰ আপুনি। সেইকাৰণে অন্তৰৰ গভীৰতাৰ পৰা আপোনাৰ আৰাধনা কৰে। নিজৰ দিনৰ আৰম্ভণি প্ৰভু আপোনাৰ সৈতে কৰে। প্ৰভু আমাকো শিকাওক, আব্ৰাহামৰ নিচিনাকৈ ৰাতিপুৱা সোনকালে উঠি অন্তৰৰ গভীৰতাৰ পৰা উৎসৰ্গ কৰিবলৈ হৃদয় আমাক দিয়ক। মুচিৰ দৰেই প্ৰতিটো বাধাৰ সন্মুখীন হোৱাৰ সামৰ্থ্য আমাক দিয়ক। ইয়ুবৰ দৰেই ৰাতিপুৱা সোনকালে উঠি সন্তানৰ আত্মিক উন্নতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুগ্ৰহ দিয়ক। যীশুখ্ৰীষ্টৰ দৰেই ৰাতিপুৱাই সোনকালে উঠি আপোনাৰ সৈতে নিজৰ দিনটোৰ আৰম্ভণিৰ অনুগ্ৰহ আমাক দিয়ক। চিউন জীয়াৰীসকলৰ দৰে ৰাতিপুৱাই সোনকালে উঠি নিজৰ সন্তানবিলাকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুগ্ৰহ আমাক দিয়ক পিতৃ। প্ৰভু, যিবোৰ বাক্য সিঁচা হ'ল প্ৰত্যেকৰে হৃদয়ত যাতে গজিবলৈ পায়। সিঁচি দিয়া হোৱা এই বাক্য অনুসৰি জীৱন যাপন কৰাৰ অনুগ্ৰহ আমাৰ মাজৰ প্ৰত্যেককে দিয়ক। এই প্ৰাৰ্থনা আমাৰ উদ্ধাৰকৰ্তা যীশুৰ নামত মাগিছোঁ। শুনক আৰু গ্ৰহণ কৰক পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।